আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপুনি পাই থাকে। মই যে সপোনতো ভবা নাছিলোঁ। মোলে কি আনিছ? কি লগত বনাইছে? আলু বেলেগ একো নাই নে? মানে তেল লাগে। Hello everyone, welcome back to my channel and my another vlog. Sir seita dintu hulu ৰাতিপুৱা ভাত পানী খাই কৰি আজি শুই আছো দিনটো ইমানে ৰ'দ একো এটা কৰিবলৈ মন নাযায় সো কাম বন নাই শুই আছো এতিয়া অকমান ৰ'দটো কমিছে সো ভাবিছো উঠো আৰু সন্ধিয়াও হৈছে আৰু আজি মানে ৰাতিপুৱা আমি সোনকালে ভাত খালো আনকালে আমি পিছবেলা ভাত খাওঁ ৰাতিপুৱা ৰুটি খাওঁ বা কিবা বেলেগ খাওঁ আৰু কিন্তু আজি ভাইটি আৰু পাপা নাই কাৰণে আমি কেটা 10টা মানতে ভাত খালো তো মই এতিয়া ভোক লাগিছে সো এতিয়া উঠো আৰু কিবা এটা বনাওঁগে এয়া জাষ্ট মুখখন ধুই অকণমান পাছফালে ওলাই আহিছোঁ দিনটো ভিতৰতে আছোঁ এতিয়া এনেই অকণমান ওলাই আহিছোঁ আৰু পাছফালে আপোনালোকে মোৰ ড্ৰেছত গুৰুত্ব নিদিব দেই প্লিজ কাৰণ মই শুই ডাইৰেক্ট উঠি আহিছোঁ আপোনালোকক দেখাইছোঁৱে সকলোখিনি এতিয়া এনেকৈ আছোঁ ড্ৰেছটো চেঞ্জ কৰিবলৈ মন নাই যোৱা অকণমান দেৰিকৈ কৰিম বাৰু ভিডিঅ'ত বেয়াকৈ আহিও ভাল নালাগে কিন্তু উপায় নাই গৰম যিহে পৰিছে ড্ৰেছ সলাবলৈ মন নাই যোৱা আৰু আপোনালোকক মই এইখিনিতে পাপাই কৰা ভোট জলকীয়া দেখাম এয়া চাওক এইকেইজোপাই আমাৰ ভোট জলকীয়া গছ এইবাৰ আমাৰ ভোট জলকীয়া খেতি বাল্টি পুৰণা বাল্টি আৰু টাবত কৰিছে কিছুমান ভোট জলকীয়াত জালটো বহুত বেছি নাথাকে কিন্তু এইজোপাত বহুত বেছি জাল সো ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ আৰু লগতে এয়া ভেন্দি কৰিছে পিছতীয়া ভেন্দি হয় সো অকণমান দেৰিকৈ লাগিব আৰু এইজোপা হ'ল ভাতকেৰেলা গছ বহুত ভাতকেৰেলা খালোঁ এতিয়া এই সৰু সৰু টিকলুগিটা আছেগৈ গছত আৰু এয়া ডাংপতি কৰিছে পাপাই এয়া ডাংপতি লাগি আছে দেখাই দিছোঁ এবাৰ আৰু কাষতে এজোপা জিকা বগাইছে চ' বাহিৰত বোলো থকা সময়কণ আপোনালোকক দেখাই দিওঁ বাৰীখন অকণমান মই পাছত ভালকৈ দেখাম বাৰু যদি চাব বিচাৰে এতিয়া ইমানখিনিয়ে এতিয়া ভোক লাগিছে চ' কিবা এটা বনাই লওঁগৈ লগতে আপোনালোককো দেখাওঁ কিনো বনাওঁ এতিয়া ভাবিছোঁ চাওমিনকে বনাওঁ মায়েতো চাওমিন নাখায় তো ময়ে খাম আৰু অকলে ৰাজা পাপা গোলাঘাট গ'ল চ' অকলে ময়ে আছোঁ তো ময়ে খাম আৰু এতিয়া মই বনাওঁ লগতে আপোনালোকৰ ৰেচিপিটো দিয়ে দিওঁ আৰু চিম্পলকৈ বনাম যাতে চাই থাকক প্ৰথমতে চাওমিনখিনি বইল কৰি ল'ম অলপমান পানী দি লৈছোঁ তাৰপাছতে এতিয়া মই চাওমিনখিনি দি লৈছোঁ এতিয়া বইল কৰোঁতে চাওমিনখিনিত মই অকণমান নিমখ দি লৈছোঁ এতিয়া এখন হেতাৰে অকণমান ভাঙি দিছোঁ কমপ্লিটলি ভাঙিব নালাগে এনেই অকণমান লৰাই দিছোঁ এয়া চাওমিনখিনি বইল হৈ গৈছে মই অকণমান ভাঙি চাম একদম পূৰা বহুত বেছি সিজিবলৈ দিব নালাগে অকণমান মানে টান হৈ থাকিব লাগে আৰু বেছি টান নহয় কোমল নহয় এয়া ধুনীয়াকৈ সিজি গৈছে চ' এইখিনি মই এতিয়া কাঢ়ি ল'ম চাওমিনখিনি মই কেৰাহী এটাত কাঢ়ি ল'লোঁ আৰু এতিয়া মই ইয়াতে অকণমান ৰিফাইন তেল দি দিম ৰিফাইন তেল দিলে কি হয় বস্তুটো আপোনাৰ ভাজোতে লাগি নধৰে সেইকাৰণে মই অকণমান ৰিফাইন তেল দি এনেদৰে সানি লৈছোঁ চাওমিনখিনি বহুত অকণমান দেখিছে কাৰণ মই এজনীৰ কাৰণে বনাইছোঁ আৰু এপেকেটে বনাইছোঁ প্ৰথমতে মই কেৰাহীটোত অলপমান ৰিফাইন তেল দিছোঁ ফাষ্ট ফুড যিহেতু ৰিফাইন তেলত খাই ভাল লাগে এতিয়া তেলখিনি পকি গৈছে এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজ দি দিম পিঁয়াজখিনি মই এই মাংসত যে দিয়ে তেনেকৈ মিহিকৈ কাটি লৈছোঁ এতিয়া মই ইয়াতে পিঁয়াজখিনি দি লৈছোঁ আৰু হেতাখনৰ সহায়েৰে এতিয়া পিঁয়াজখিনি অলপমান ভাজি ল'ম ফাষ্ট ফুডত কিন্তু পিঁয়াজখিনি একেবাৰে ৰঙচুৱা কৰি ভাজিব নালাগে তেতিয়া খাই ভাল নালাগে ফাষ্ট ফুডত বস্তুবোৰ অকণমান কেঁচা হৈ থাকিলে ভাল লাগে
একেবাৰে কেঁচাও নহয় আৰু অকণমান। এতিয়া মই ইয়াতে এটা জলকীয়া দিছোঁ। জলকীয়াটো একেবাৰে অপশ্যনেল হয়, যিখিনি জ্বলা নাখায় তেওঁলোকে নিদিব। আৰু লগতে মই ঘৰৰ দাংবডি দুডালো দি দিছোঁ এনেদৰে কাটি। এতিয়া মই গেছৰ ফ্লেমটো অকণমান কম কৰি দিছোঁ আৰু ইয়াতে অকণমান নিমখ দিছোঁ। নিমখটো একেবাৰে নামমাত্ৰ দিব, কাৰণ ইয়াত পিছত যিহেতু চচ দিম, চচত আমাৰ সাধাৰণতে নিমখ থাকেই, সেইবাবে অকণমান দিব। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে এটা ডিম দি দিছোঁ। ডিমটো যদি আপোনালোকে খাব নিবিচাৰে তেনেহ'লে ভেজকৈও বনাব পাৰে। এতিয়া ডিমটো ভাঙি ল'লোঁ আৰু ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই বইল কৰা চাওমিনখিনি দি লৈছোঁ। গোটেই চাওমিনখিনি দি ল'লোঁ ইয়াতে মই এতিয়া, আৰু এখন হেতাৰ সহায়েৰে ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই অলপমান টমেটো চচ ব্যৱহাৰ কৰিছোঁ আৰু অলপমান চয়া চচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি চয়া চচ নাই তেনেহ'লে আপোনালোকে অনলি টমেটো চচো দিব পাৰে। আৰু এতিয়া মই এখন কাটা চামুচ আৰু এখন হেতাৰ সহায়েৰে এনেদৰে ভিডিঅ'ত দেখুওৱাৰ ধৰণে অকণমান লৰাই দিছোঁ, নহ'লে এখন হেতাৰে অলপমান কৰিবলৈ প্ৰব্লেম হয়। এতিয়া আমাৰ 5 মিনিটমানৰ পিছতে চাওমিনখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই কাঢ়ি লৈছোঁ। এয়া একেবাৰে সহজতে বনোৱা চাওমিন ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত অকণমান কেঁচা পিঁয়াজ দি দিছোঁ। এনেকৈ খাই বৰ ভাল লাগে মোৰ। এয়া মোৰ মেগী বনাই হৈ গ'ল। আৰু ইণ্টাৰেষ্টিং কি চাব, মই ভবাই নাছিলোঁ, বস্তু এটা দেখাই আছোঁ। অলপ আগলৈকে ৰ'দ দিছিলে, এতিয়া চাওকচোন একদম দবা পিটা বৰষুণ। মই আপোনাক বেক কেমেৰাই দেখাই দিছোঁ এবাৰ, কিমানেই ডাঙৰ বৰষুণ দিছে। এয়া চাওক এবাৰ, ধাৰাসাৰ বৰষুণ। এতিয়া মই চাওমিন খাম পূৰা বৰষুণ উপভোগ কৰি কৰি। খিৰিকীখন পূৰা খুলি লৈছোঁ আৰু এয়া মোৰ হাতত চাওমিনৰ প্লেটখন, খাওঁ। লগতে একাপ মায়ে মোক গৰম চাহ দিলেহি। বৰষুণৰ বতৰ, গৰম গৰম চাহ, চাওমিন, ৱাহ, ক'বই নালাগে আৰু। এয়া খাই বৈ হৈ গ'ল। লগতে টপটো চেঞ্জ কৰি ল'লোঁ। মই যে সপোনতো ভবা নাছিলোঁ ইমান ঘপককৈ বৰষুণ এজাক দিব বুলি। একদম নভবাকৈ যদি কিবা এটা ভাল হয়, সঁচাকৈ মনটো বহুত বেছি ভাল লাগি যায়। বহি আছিলোঁ, কাম বন নাছিলে, ভাবিছিলোঁ ভাইটিহঁত আহিলে আপোনালোকৰ লগত ভিডিঅ' বনাম, কিন্তু সিহঁতি অহা ইমানেই দেৰি হৈছে, জাষ্ট পাইছেহিয়ে। বাহিৰৰ লাইটবোৰ দিয়া নহয়, চ' সিহঁতি পাইছেহি। মই ভিডিঅ'টোত অকণমান দেখাই দিওঁ সিহঁতক। পালেহি। মোলৈ কি আনিছ? আইচক্ৰীম। হা, সঁচাকৈ নে কিনো? ইয়েছ। বহুত দিনৰ মূৰত আইচক্ৰীম খাম। চাওঁ দে। মোলৈ আইচক্ৰীম আনিলে। আৰু কি আনিলি? বজাৰ। বজাৰ কি বজাৰ কৰিলিগৈ? আছে আৰু ফুচকাছ। আচ্ছা, তথাপিও ভালকৈ নোলায়। এয়া মোলৈ আইচক্ৰীম আনিলে। কিনো আইচক্ৰীম আনিলে চাওঁগৈ। আহক। বাহিৰত অলপ বৰষুণ দি আছিলে পাই। বহুতে কৈ থাকে ভাইটিক দেখাবা, কিন্তু সি বেচেৰা নোলায়, অকণমান লাজ কৰে। কিন্তু আজি উলিয়াই দিলোঁ আৰু। এতিয়া কিনো আইচক্ৰীম আনিছে চাওঁচোন। এইকেইটা আইচক্ৰীম আনিলে। এতিয়া মই অকণমান ফ্ৰিজত থৈ লওঁ, তাৰপিছত খাম। ব'লক আপোনালোককো লৈ যাওঁ। এতিয়া মই আইচক্ৰীমটো খাই লওঁ। ইয়াত এখন চামুচ লগাই দিছে, কিন্তু মই চামুচখন ব্যৱহাৰ নকৰোঁ, ঘৰৰ চামুচখনেই ব্যৱহাৰ কৰিম। এইটো চকলেট আইচক্ৰীম হয়। চকলেট আইচক্ৰীম হয় এনেও ভালেই লাগে, তাতে আমুলৰ। ঐ, গা ধুই আহিলি? আজি খুব ফুৰিলি ন? এইখনলৈ আহ, সেইখন বহি কথা পাতিম। ঘৰলৈ গ'লি নে? পোৱালিতে কি কৰিছে? আপোনালোকে ভাবিছে নেকি বাৰু মই কোনখন ঘৰৰ কথা কৈছোঁ? একচুৱেলি মোৰ গোলাঘাটতো এখন ঘৰ আছে। তাত ককা আইতা ঢুকালে। ককা
খুৰা খুৰী আৰু পোৱালি কেইটামান থাকে মানে খুৰাহঁতৰ পোৱালি তো তাতো এখন আমাৰ ঘৰ আছে আৰু ইয়াতো এখন ঘৰ আছে আমি তালৈ প্ৰায় গৈয়ে থাকোঁ মই দুদিনমান আগত গৈ আহিছোঁ আৰু আজি পাপা আৰু ৰাজা গৈছিলে তো এনেকৈ অহা যোৱা হৈ থাকে আমাৰ চ' আকৌ যদি মই কেতিয়াবা নেক্সটটো যামেই বাৰু যেতিয়া মই যাম গাঁৱৰ ঘৰলৈ তেতিয়া মই সকলোকে চিনাকি কৰি দিম আজি পাপাই গোলাঘাটৰ পৰা আহোঁতে হাঁহৰ মাংস লৈ আহিছে আমাৰ বোকাহাটত বৰকৈ হাঁহ নাপায় আচলতে ইয়াৰ মানুহখিনিয়ে কমকৈ পোহে অকণমান টাউন এৰিয়া পৰে যে চ' কিন্তু গোলাঘাটৰ হাঁহ খাই বহুত ভাল লাগে আমি গোলাঘাটলৈ গ'লে হাঁহৰ মাংস খাওঁৱেই গোলাঘাটৰ মানে কমাৰবন্ধাৰ কথা কৈছোঁ মই বাকীখিনি কথা নাজানো কমাৰবন্ধাৰ হাঁহৰ মাংস খাই বহুত ভাল লাগে কাৰণ তাত গাঁৱৰ মানুহখিনিয়ে নিজে ঘৰতে পোহে আৰু পূৰা ধান চাউল খুৱাই থাকে যে খুব একদম তেলীয়া এটা কি ক'ম মানে তেলীয়া লাগে খাই বহুত ভাল লাগে একদম ঘৰৰ হাঁহৰ সোৱাদেই বেলেগ থাকে চ' তাকে মায়ে কৈছে এতিয়া মোক মছলাখিনি পিহি দিবলৈ মানে মাংসত যিখিনি বস্তু লাগিব আৰু নহৰু আদা সেইখিনি পিহি দিব কৈছে বাকীখিনি মায়ে বনাব কাৰণ হেৰি ভাইটিহঁত অহাৰ লগে লগে মায়ে চাহ তাহ দিলে সিহঁতক তো মাও অকণমান গৰম উঠিছে চবৰে গৰম উঠে পাকঘৰত চবৰে সোমাই থাকিবলৈ মন নাযায় সেইটো কাৰণে গৰমৰ কেইদিন আৰু ঘৰতে আছোঁ যিহেতু চ' কাম অকণমান ভগাই লৈছোঁ আৰু তো এতিয়া মই মছলাখিনি পিহি দিওঁ মোৰ মছলাখিনি পিহা হৈ গ'ল ইয়াত মই পিঁয়াজ দুটা কাটিলোঁ মিহি মিহিকৈ অলপমান আদা নহৰু দুটা বিলাহী আৰু মিডিয়াম চাইজৰ দুটা আলু কাটিলোঁ আৰু দুটা জলকীয়া ইমানখিনিয়ে এতিয়া এইখিনি ইয়াতে থৈছোঁ আৰু এটা কি কয় খৰাহী ঢাক মাৰি দিছোঁ আৰু এতিয়া মাক জনাওঁগৈ যে কামখিনি হৈ গ'ল মা মোৰ কামখিনি হৈ গ'ল দেই এতিয়া আপুনি বনাব পাৰে ফেনখন দি দিওঁ গৰম উঠিছে এতিয়া মায়ে মাংস বনাই আছে আপোনালোকক এবাৰ মাংসটো দেখাই লওঁ আজি মায়ে মাংস বনাইছে হাঁহৰ মাংস কি লগত বনাইছে আলু বেলেগ একো নাই নাই আলুৰ লগত বনাইছোঁ আজি অকল আলুৰ লগত বনাইছে আপোনালোকক ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ ৱাও ইমান ধুনীয়া লাগিছে কালাৰটো আজিৰ হাঁহৰ মাংসৰ ৰেচিপিটো মই এইটো ভিডিঅ'ত নাই দিয়া কাৰণ এটা ভিডিঅ'ত যদি মই দুটা ৰেচিপি ভিডিঅ' লগাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকে চাই আমনি পাব চ' মই এটা ভিডিঅ'ত এটা ৰেচিপি লগাবলৈ ট্ৰাই কৰিছোঁ হাঁহৰ মাংসৰ ৰেচিপিটো মই অন্য এটা ভিডিঅ'ত লগাই দিম চ' আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিব অ'কে এতিয়া ভাত খাব হৈ গ'ল কাঁহীখন লৈ যাওঁ এখনকৈ এখন হাতত কেমেৰাটো এখনকৈ পাৰিম আৰু নিব ৰাজা পাপা চ' আজি এয়া হাঁহৰ মাংস আৰু ভাত এতিয়া খাই লওঁ আমি ভাত পানী খাই আহিলোঁ এতিয়া আৰু বিশেষ কাম নাই অলপমান ফ্ৰেছ হৈ বিচনাখন পাৰি শুই যাম চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰিব আৰু যিসকল দৰ্শকে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ বাই বাই শুভৰাত্ৰি